আজি ৰাতিপুৱাই প্ৰথমতে মই ইহঁত দুটাক আগে তিল খেন্তি খুন্দবা দিছোঁ। কাৰণ আজি প্ৰথমতে ৰাতিপুৱাই তিল পিঠাৰ অৰ্ডাৰ আছে। সেইকাৰণে গুড়া খুন্দাৰ আগতে তিল খেন্তি এইকাৰণে খুন্দি ল'বা দিছোঁ, নহ'লে আকৌ ঢেঁকীটো যে চাফা কৰিব লাগে। সেইকাৰণে প্ৰথমতে তিল খেন্তি খুন্দি লৈছোঁ। তিলখিনি মাখা হোৱাৰ বাবে তিল খেন্তি আকৌ চালিব দিছোঁ, তেতিয়া ধুনীয়া গুড়া হয়। তিল খেন্তি খুন্দা হোৱাৰ পাছত ইফালে আৰু গুড়া খেন্তি খুন্দবা দিলোঁ। এইবাৰ বৰা চাউলটো ইমানেই বেয়া, আপোনাৰ পানী সানি কিমান গুড়া খুন্দব, বহুত টাইম লাগে। তথাপিতো আৰু পিঠা বনাইছোঁ যিহেতু, বৰা চাউলটো কিনি অনা গৈছে বহুত দূৰৰ পৰা। সেইকাৰণে পানী সানি হ'লেও গুড়াটো খুন্দি আছোঁ। তাৰ পাছত মই পিঠাটো বনাব ল'লোৱে, কাৰণ গুড়াটো খুন্দি বেছি সময় থৈ দিলে গুড়াটো শুকাই যায়, তেতিয়া পিঠাবোৰ বহুত ভাঙে, উঠাবই নোৱাৰি। সেইকাৰণে প্ৰথমতে মই তিলেদি পিঠাখিনি বনাই লৈছোঁ, কাৰণ তিল পিঠাৰ সোনকালে নিবাই আহিব। সেইকাৰণে প্ৰথমতে তিল পিঠাখিনি বনাই লৈছোঁ। সদায় ৰাতিপুৱা একেবোৰ কামেই, ৰাতিপুৱা উঠা, চাউল তৈৰ, ইফালে নাৰিকল ভাজা, তিল খুন্দা, এইবোৰ কৰি কেতিয়াবা আমনিও লাগে। কিন্তু উপায়ো নাই দিয়কচোন, যিহেতু আমাৰ এইটোৱে ব্যৱসায়। এই ব্যৱসায়টো কৰি আমিও চলি আছোঁ, মোৰ লগতে আৰু কেইবাগৰাকীও চলি আছে। বগাখিনি আধা খুন্দা কৰি আৰু এইফালে কলা গুড়াখিনি খুন্দিব দিছোঁ, কাৰণ কলা গুড়াৰ পিঠাও লাগিব। সেইকাৰণে কলা গুড়াটো আৰু আজি ৰাতিপুৱা ভিজাইছোঁ, বেছি টাইম ভিজা নহ'লে। এয়া মই পিঠা বনাব ল'লোৱে, কাৰণ কলা গুড়াটোৰ চাউলটো যদি বেছি নিভিজে পিঠাটো বনাব বহুত দিগদাৰ হৈ যায়, ভাল নহয়, পিঠাটো ভাঙি যায়। তথাপিতো আৰু উপায় নাই, হঠাতে অৰ্ডাৰ অহা দেখি মই ৰাতিপুৱাই চাউলটো ভিজাই দিছোঁ। এইবাৰ কলা চাউলটো আমাৰ সিমান এটা ভাল নহয়, তথাপিতো কিনি অনা বস্তু ফেলে দিবা নোৱাৰি, যিহেতু বনাবই লাগিব। মই ইয়াত কলা পিঠাখিনি বনাব ল'লোঁ। তাৰ পাছত সিফালে আৰু এওঁ আজি কাম কৰা নাই, কাম নকৰিলেও এনেই অলপ সময় আহিছে, এওঁক আৰু বগাখিনি পিঠা বনাব দিলোঁ নাৰিকল দি। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।